এজন বড়ো সাহিত্যসভাৰ সাধাৰণ সম্পাদক হিচাপে আজি এপছৰ যিটো নেকি 57 এনুৱেল কনফাৰেন্স কোকৰাঝাৰৰ দত্তমত যিটো হৈ আছে বড়োফা পথাৰত অতিকৈ আনন্দিত। সেইটো কাৰণে আনন্দিত যে আজি আমাৰ তৃতীয় দিনা যিবিলাক কাৰ্যসূচী হৈ গ'ল, অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী তেখেতে আহিছিল, আছুৰ আমাৰ মুখ্য উপদেষ্টা সমজদুল ভট্টাচাৰ্য ডাঙৰীয়া ইয়াত আহিছিলে, ইছৰোৰ চাইণ্টিষ্ট ইয়াত আছিলে, আৰু লগতে তাৰ বাদেও আমাৰ কিছুমান আমাৰ কলেজৰ আমাৰ প্ৰিন্সিপালসকল আহিছিল, আৰু তাৰ বাদেও ল'ৰা ছোৱালী লৈ পেলাই ষ্টুডেণ্টছ মেইনলি তেওঁলোকক লৈ পেলাই আলোচনা চক্ৰ যিটো আলোচনা কৰিছে সেইটো সুন্দৰভাৱে হৈ গৈছে। আৰু ইয়াতে আমি এটা কথা ক'ব লাগিব, যিহেতু আমি নতুন প্ৰজন্মক মানুহ বনাব লাগিব। এইটো ক্ষেত্ৰত আপচুৱে যিবিলাক কাম কৰিছে, আছুৱে কাম কৰিছে, সেইটো সদায় শলাগ মানে দিব মানে এটা মেছেজ। আৰু আমি আশা কৰোঁ যে আপচুৱেই হওক বা আছুৱেই হওক আৰু বড়ো সাহিত্য বা অসম সাহিত্য আমি আমাৰ সংগঠনক মজবুত কৰাৰ লগতে আমাৰ যিবিলাক জাতীয় সমস্যা, এই সমস্যাবিলাকক সমাধান কৰাৰ লগত অসমৰ বা বিটিআৰৰ সুৰক্ষিত নতুন প্ৰজন্মক এটা ভৱিষ্যত দিয়াটো আমাৰ দায়িত্ব আছে। আৰু সেইটো কাৰণে আমি পিছত আহি থকা দিনবিলাকত একেলগে কাম কৰাৰ কাৰণে আমি সুবিধাটো আমি নিজে কৰি ল'ব লাগিব। সুবিধা এনে নাহে, সুবিধাটো আমি নিজে বনাই ল'ব লাগিব কিছু হয়। আৰু এই ক্ষেত্ৰত ধৰক মানে কিছুমান টেকনিকেল প্ৰব্লেম আহিব, এইবিলাক সমস্যা লাহে লাহেকৈ আমি দূৰ কৰি আগবাঢ়ি যাম।